নমস্কাৰ যিখন চৰকাৰে ভূমিপুত্ৰ জনজাতীয় লোকসকলৰ কথা বৰ বেছিকৈ চিন্তা কৰে তেখেতসকলক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কিছুমান কৰোঁ সোণোৱাল কছাৰী অটোনমাস কাউন্সিলৰ নিৰ্বাচন দুবাৰকৈ আপোনালোকে কাৰ্যকাল বৃদ্ধি কৰিছে তৃতীয়বাৰলৈকে 3 নম্বৰ বাৰলৈকে আপোনালোকে নিৰ্বাচন পাতিবলৈ সাহস নকৰিলে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে বুজি উঠিছে যে সোণোৱাল কছাৰী লোকসকল বিজেপি চৰকাৰৰ লগত নাই বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নাই সেই কথা ভালদৰে বুজি উঠিছে কাৰণে নিৰ্বাচনৰ কাৰ্যকাল আগৰো 6 মাহলৈকে বৃদ্ধি কৰিছে 6 মাহ 12 মাহ আপোনালোকে বৃদ্ধি কৰিলে অজুহাত দেখুৱাই আৰু 6 মাহ কৰিব লগা কিয় হ'ল দুবাৰকে আপোনালোকে কাৰ্যকাল বৃদ্ধি কৰি 3 বাৰলৈকে আপোনালোকে কাৰ্যকাল বৃদ্ধি কৰিবলৈ কিয় বাধ্য হ'ল আপোনালোকে ভালদৰে সেই তাৰ বতাহ বুজি পাইছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজনৈতিকভাৱে খুব পৰিপক্ক খুব ভালদৰে বুজি পায় তেখেতে যে ৰাজনীতিৰ যিটো বতাহ কোনফালে বলি থাকে তো তেখেতে খুব ভালদৰে জানে সেই কাৰণে আৰু 6 মাহৰ কাৰণে কাৰ্যকাল বৃদ্ধি কৰিলে আমাৰ প্ৰশ্ন যে টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক আপুনি সেইখন কমিটিৰ মুখ্য কাৰ্যবাহী সদস্য দিয়ক বা সেই কমিটিখনত আপোনালোকে যিকেজন ব্যক্তিক লৈছে আমাৰ প্ৰশ্ন যে আপোনালোকে যিকেজন ব্যক্তিয়ে সেই কমিটিখনত জড়িত বা কমিটিখনৰ সদস্য হিচাপে তাত অন্তৰ্ভুক্ত তেখেতসকলে সোণোৱাল কছাৰীৰ লোকসকলক পৈতৃক সম্পত্তি বুলি ভাবে নেকি না বাপেকৰ সম্পত্তি বুলি ভাবে কমিটিখন বনাওতে কোনোবা বিৰোধিতা কৰিব পাৰে বা বিৰোধীত থাকিব পাৰে কোনোবা সপক্ষে থাকিব পাৰে কোনোবা বিপক্ষে থাকিব পাৰে কিন্তু সকলোকে লৈ সকলো বুদ্ধিজীৱীক লৈ আমাৰ সোণোৱাল কছাৰী যিসকল বুদ্ধিজীৱী আছে সমাজৰ হকে কাম কৰা ব্যক্তি আছে তেখেতসকলক লৈ বা নাৰী সন্থা ছাত্ৰ সন্থা বিভিন্ন ধৰণৰ আমাৰ সোণোৱাল কছাৰী সংগঠনক একত্ৰিত কৰি লৈ সেই আলোচনা মৰ্মে সেই কমিটিখন বাহাল ৰাখিব লাগে বুলি অসম চৰকাৰক কিয় আপোনালোকে হৈমান কোহাব নোৱাৰিলে তাত প্ৰশ্ন তাত আমি ফাইট কৰি আছো যে সেইখন কমিটিত দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়াৰ নাম নথকাৰ কাৰণে কিছুমান মাৰ্কাৰী ডাঙৰীয়াৰ নামটো নথকাৰ কাৰণে কিছুমান ব্যক্তিক লগাই প্ৰতিবাদী কাৰ্যসূচী লগাইছে তাত আমাৰ ক'ব লগা একো নাই কোনোবা পইচা দিছে কোনোবা প্ৰতিবাদী কাৰ্যসূচী কৰিছে তাত আমাৰ ক'ব লগা একো নাই কিন্তু এটা কথা ঠিক দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়াৰ নামটো সোমাল এতিয়া মনৰ বাঞ্ছা সেই সংগঠনৰ নেতাবোৰৰ মনৰ বাঞ্ছা পূৰণ হ'ল স্বাৰ্থ পূৰণ হ'ল মই আকৌ কৈছোঁ কাৰণ আপোনালোকে জানে যে সোণোৱাল সমাজ বা সোণোৱাল জনগোষ্ঠীয় লোকসকলে এই বস্তুবোৰৰ প্ৰতি খুব বেছি ক্ষোভ হৈ আছে যে আপোনালোকে কাউন্সিলৰ নিৰ্বাচন পাতিব পৰা নাই আপোনালোকে দুবাৰকৈ কাৰ্যকাল বৃদ্ধি কৰি আৰু এবাৰ আপোনালোকে কাৰ্যকাল বৃদ্ধি কৰিলে কিয় তাত প্ৰশ্ন হয় আৰু বিভিন্ন ধৰণৰ আছে কাৰণ কাউন্সিলখনৰ প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো সময়ত উত্থাপন হৈ আছিল যে সেইকেইজন ব্যক্তি দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছিল বা দুৰ্নীতিৰ সেই অভিযোগ উত্থাপন হৈ থকাৰ কাৰণে CBI তদন্ত চলি আছিল বা সেই তদন্ত আজিলৈকে ফল কি পালে ৰাইজে বা ফল কি দেখিলে সেইটো মই আজিলৈকে গম পোৱা নাই কিন্তু আকৌ কওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে গম পায় বা বুজি উঠিছে যে সোণোৱাল সমাজ তেখেতসকলৰ লগত নাই বহুত বিভিন্ন ধৰণৰ সমস্যা আছে যেনেকৈ জাগনত সোণোৱাল সমাজৰ যিখন গাঁও উচ্ছেদ কৰি তাত আজিলৈকে মাটিৰ পট্টা নিদিলে বা মাটি নিদিলে ভূমিপুত্ৰ লোকসকলক বা সোণোৱালসকলক তাতকৈ আৰু দুৰ্ভাগ্যজনক একো কথা হ'ব নোৱাৰে মই আকৌ কওঁ থাকিব পাৰে কিছুমান ব্যক্তি আছে কিছুমান ব্যক্তি থাকিবই তেখেতসকলে কাৰণ আপোনালোকে 1550 টকা আঁচনি বা অৰুণোদয় লৈ থাকিব আৰু আপোনালোকৰ মন্ত্ৰী পৰিয়ালে বিঘাই মাটি কিনি থাকিব বা 50 লাখ টকাৰ সাবসিডি আপোনালোকে লৈ থাকিব আৰু বাকি ভূমিপুত্ৰ লোকসকলে বহি থাকিব মনে মনে বহি থাকিব সেইটো কেতিয়াও হ'ব নোৱাৰে হেতু কাৰণে খুবৰ উদ্গিৰণ ভালদৰে হৈছে আৰু আপোনালোকে ভালদৰে বুজি উঠিছে আৰু হেতু কাৰণে আপোনালোকে নিৰ্বাচন পাতি দেখুৱাব পৰা নাই বা নিৰ্বাচন পতা নাই হেতু সিধা কথা আৰু আজিৰ ডেটত সোণোৱাল কছাৰী অটোনমাস কাউন্সিলৰ নিৰ্বাচন যদি পাতে তেনে ভালদৰে বিজেপি চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে বুজি উঠিছে যে তেখেতসকলে নিৰ্বাচনত জয় জিকিব নোৱাৰে হেতু কাৰণে তেখেতসকলে আৰু এবাৰ কাৰ্যকাল আৰু 6 মাহৰ কাৰণে কাৰ্যকাল বৃদ্ধি কৰি দিছে তাত আমাৰ প্ৰশ্ন আছে
যে আপোনালোকে 6 মাহ কাৰ্যকাল বৃদ্ধি কৰাৰ পিছত আকৌ 6 মাহ কাৰ্যকাল বৃদ্ধি কৰিব নেকি, কাৰণ আহিব লগা বিধানসভা নিৰ্বাচন আহি পৰিছে, ওচৰ চাপিছে। তো গতিকে তেনেকুৱা ধৰণৰ কথা। আকৌ কৈছো, আমি সেই কমিটিখনত বা যিখন কমিটি গঠন কৰি দিছে কাউন্সিলৰ, আমাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ, সেই কমিটিখনত বিভিন্ন ধৰণৰ ব্যক্তি তাত তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিছিল যদিও দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া নামটো অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি প্ৰতিবাদ কৰি থাকিলো, কিন্তু আৰু বাকী সমাজৰ বা সেই বুদ্ধিজীৱী লোকসকলৰ নাম তাত আমাৰ পিছ পৰি গ'ল, ৰৈ গ'ল। কাৰণটো কিয় জানেনে? যেতিয়ালৈকে আমি আমাৰ সেই জাতিৰ যিটো জাতীয় যিটো চেতনা বা যিটো সচেতনতা বা যিটো আমাৰ প্ৰাপ্যৰ অধিকাৰ, যিটো আমাৰ অধিকাৰ যেতিয়ালৈকে আমি কাঢ়ি আনিব নোৱাৰো বা আজৰি আনিব নোৱাৰো, আমাৰ অধিকাৰ বা সোণোৱালসকলৰ যিটো অধিকাৰ আমি যেতিয়ালৈকে কাঢ়ি আনিব নোৱাৰো বা আজৰি আনিব নোৱাৰো, তেতিয়ালৈকে আমাৰ সমাধান বা সোণোৱাল লোকসকলৰ কেতিয়াও সমস্যাৰ সমাধান কেতিয়ালৈকেও নহয়, কেতিয়াও নহয়। সেইটো কথা মনত ৰাখিব। দুজনমান ঠিকাদাৰ লাভ হ'ব বা কেইজনমান সদস্যৰ লাভ হ'ব বা তাৰ বাহিৰে আৰু অন্য কাৰো লাভ নহয়, আপোনালোকে মনত ৰাখিব। আকৌ কৈছো যে কেইজনমান নেতাই খালি সোণোৱাল সমাজক বিপথে পৰিচালিত কৰি নাথাকিব, সেইবোৰ প্ৰশ্নৰ উত্তৰ কিন্তু এসময়ত আপোনালোকে দিব লাগিব, সেইটো সঁচা কথা। আৰু আপোনালোকে যিমান দুৰ্নীতি কৰক, যিমানে আপোনালোকে কাৰাপশ্যনে কৰি নাথাকক কিয় কাউন্সিলত, এটা কথা মনত ৰাখিব, পাৱাৰ সদায় নিৰ্দিষ্ট হৈ নাথাকে। এটা সময়লৈকে আপোনাৰ পাৱাৰ থাকিব, 10 বছৰৰ পিছত হয়তো আপোনাৰ সেই পাৱাৰ নাথাকিব পাৰে। তেতিয়া সেই নতুন প্ৰজন্মৰ যুৱকসকলে বা সচেতন ব্যক্তিসকলে আপোনালোকক সেই কাউন্সিলৰ সন্মুখত আনি আপোনালোকক প্ৰশ্ন কৰিব আৰু সেই প্ৰশ্নৰ আপোনালোকে উত্তৰ দিব লাগিব। সেই কথা মনত ৰাখিব। মই আকৌ কৈছো, মই কাৰো প্ৰতি ব্যক্তিগত আক্ৰমণ মই কৰিব যোৱা নাই, আক্ৰমণ মই নকৰো, আক্ৰমণ কৰি মই ভালো নাপাওঁ। কিন্তু চাওক, এজন সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ বা সোণোৱাল কছাৰী এজন সচেতন যুৱক হিচাপে মই সেইখিনি কথা উত্থাপন কৰিলো। আৰু খুব বেছি লাজৰ বিষয়, খুব বেছি দুৰ্ভাগ্যজনক কথা যে ভূমিপুত্ৰ সোণোৱালসকলে আজি নিজৰ অধিকাৰ বা নিজৰ প্ৰাপ্যৰ যিখিনি অধিকাৰ আমি নিজে আজৰি আনিব পৰা নাই, কাঢ়ি আনিব পৰা নাই এখন চৰকাৰৰ পৰা, যিখিনি আমি পাব লাগে। ইমানেই ক'লো, য'ত লাগিব লাগে আমি লগা নাই, আৰু য'ত লাগিব নালাগে তাত লাগি আছো। আমি লাগি আছো যে কমিটিখনত আমি বিভিন্ন ধৰণৰ কোনোবা বিৰোধিতা কৰিব পাৰে, সেইখিনি কমিটিত বিৰোধিতা কৰা লোকসকলেও থাকক, বুদ্ধিজীৱীও থাকক, প্ৰত্যেকজন সেইখন কমিটিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি দাবী কৰিব নোৱাৰিলো। কিন্তু ইয়াতকে দুৰ্ভাগ্যজনক একো কথা নাই। যিকেইজনৰ কথা সদায় উত্থাপন হৈ থাকে, দুৰ্নীতিৰে লুতুৰি পুতুৰি হৈ থকা বুলি বা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ থাকে, সেইকেইজন ব্যক্তিৰে কমিটিখন গঠন কৰি মানে আগন্তুক দিনত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল চলি থাকিব। কাৰণ আগন্তুক দিনত বিধানসভা নিৰ্বাচন, কাৰণ নিৰ্বাচন আহি আছে, গতিকে কাউন্সিলখনটো লাগিবই বা সোণোৱাল সমাজৰ লোকসকলৰ ভোট লাগিবই। গতিকে ক'ত কেনেকৈ কি কৰিব সেইখিনিত খুব বুদ্ধি খটাই মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সোণোৱাল সমাজক খুব ধুনীয়াকৈ ইউজ কৰি দিলে বা খুব ধুনীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক ইউজ কৰি দিলে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা, লাজৰ বিষয় আৰু একোৱে হ'ব নোৱাৰে। যিসকলে আমি এনি টাইম চিঞৰি থাকোঁ, যিসকলে আমি এনি টাইম নিজকে নিজে জনজাতীয় লোক বা ভূমিপুত্ৰ লোক সোণোৱালসকল বুলি কৈ থাকোঁ, খুব লাজৰ বিষয় যে এইখন চৰকাৰে আমাক দুবাৰকৈ আমাক কাৰ্যকাল বৃদ্ধি কৰিলে, তথাপি আমাৰ নিৰ্বাচন নাপাতিলে, কিন্তু আৰু এবাৰলৈ কাৰ্যকাল বৃদ্ধি কৰিলে। সঁচাকৈ আমাৰ অধিকাৰ বা সেই সোণোৱালসকলৰ অধিকাৰ বা প্ৰাপ্যৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি আমাক দিব নোৱাৰিলে বুলি আমি আলোচনা কৰিছোঁ বা আমি অনুধাৱন কৰিছোঁ। গতিকে আলোচনা হৈছে কাৰণে মই প্ৰকাশ কৰিছোঁ বা মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। জয় অসম।